উভতগুৰে নাচিছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ কাৰ্বি আংলঙৰ CEM। CEMৰ সন্মুখতে মাৰপিট হ'ল, ৰং চাই থাকিল স্বয়ং ৰংহাঙে। চৰকাৰী বাসভৱনলৈ মাতি নি মাৰপিট কাৰ্বি নেতাক। তুলিৰাম ৰংহাঙৰ কাম-কাজৰ বিৰুদ্ধে মাত মতাৰ বাবেই মাৰপিট। ঘটনাৰ পাছতেই 6 বিদ্ৰোহী সংগঠনৰ তীব্ৰ সকিয়নি। যদিও এতিয়া কমলক্ষ পুৰকায়স্থ বিজেপি দলৰ সমৰ্থনত, কিন্তু এসময়ত তেওঁৱেই কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে আনিছিল গুৰুতৰ অভিযোগ। স্বায়ত্তশাসিত পৰিষদৰ CEM গৰাকী মুখ্যমন্ত্ৰীৰ ATM মেচিন বুলি অভিহিত কৰিছিল। আনহাতে প্ৰায়ে এইগৰাকী বিজেপি নেতা তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে যথেষ্ট গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। মুখ্যমন্ত্ৰীৰ আশীৰ্বাদতেই উভতগুৰে নাচিছে নেকি তুলিৰাম ৰংহাং? উত্থাপিত এনে অভিযোগবোৰ যে মিছা নহয়, সেই কথা যেন এইবাৰ তুলিৰাম ৰংহাঙে নিজেই প্ৰমাণ কৰি দিছে। এইবাৰ ৰংহাঙৰ উপস্থিতিতেই চৰকাৰী বাসভৱনত কাৰ্বি আংলঙৰ বিদ্ৰোহী সংগঠনৰ এগৰাকী প্ৰাক্তন কেডাৰক মাৰপিট কৰাৰ ঘটনা পোহৰলৈ আহিছে। 11 আগষ্টৰ আমাৰ অসম কাকতত প্ৰকাশিত বাতৰি অনুসৰি ছেমছন হানছেয়ে তুলিৰাম ৰংহাঙৰ কাম-কাজৰ বিৰুদ্ধে সৰব হৈ পৰিছিল সামাজিক মাধ্যমত। তাৰ পাছতে 31 জুলাইত KPLTৰ প্ৰাক্তন কেডাৰগৰাকীক মাতি পঠিয়াই চৰকাৰী বাসভৱনলৈ। চৰকাৰী বাসভৱনৰ জিমত সেই সময়ত শৰীৰ চৰ্চাত ব্যস্ত আছিল তুলিৰাম ৰংহাঙৰ লগতে কেইবাগৰাকী ব্যক্তি। যেতিয়াই শৰীৰ চৰ্চা কৰা জিমত প্ৰৱেশ কৰে ছেমছন হানছে আৰু তেওঁৰ ভাতৃ লাংটুং হানছেয়ে, তেতিয়াই ৰংহাঙৰ লগতে শৰীৰ চৰ্চা কৰি থকা ৰস্তম লেকথে নামৰ যুৱকগৰাকীয়ে মাৰপিট কৰে ছেমছন হানছেক। সন্মুখতে ঘটা এনে ঘটনাৰ পাছতো তাত উপস্থিত থকা কোনো এগৰাকী ব্যক্তিয়ে বাধা নিদিলে সেই ঘটনাত। আনকি স্বয়ং জনতাৰ প্ৰতিনিধি আৰু সংবিধানৰ নামত শপত খোৱা তুলিৰাম ৰংহাঙে ৰং চাই থাকিল ঘটনাৰ। উল্লেখ্য যে ৰস্তম লেকথেৰ এই ঘটনাই প্ৰথম নহয়। PGR আৰু VGRৰ উচ্ছেদক লৈ গৰম হৈ থকা কাৰ্বি আংলঙত 6 আগষ্টৰ দিনা প্ৰতিবাদকাৰীৰ সৈতে আলোচনা কৰিবলৈ উপস্থিত হৈছিল কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকী। তেনে সময়ত এগৰাকী ব্যক্তিয়ে সংবাদ মাধ্যমৰ সন্মুখত ৰংহাঙৰ বিৰুদ্ধে মন্তব্য দিয়াৰ বাবে CEM গৰাকীৰ উপস্থিতিতেই ব্যক্তিগৰাকীক মাৰপিট কৰিছিল ৰস্তম লেকথেয়ে। এই ঘটনাৰ পাছতে 6টাকৈ প্ৰাক্তন বিদ্ৰোহী সংগঠন জাঙুৰ খাই উঠিছে। ইতিমধ্যে ৰস্তম লেকথেৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সংগঠনকেইটাই। আইন হাতত তুলি লোৱা এনে ঘটনাৰ পাছতে তীব্ৰ সকিয়নিও প্ৰদান কৰিছে সংগঠনকেইটাই। প্ৰশাসনে উপযুক্ত ব্যৱস্থা নল'লে প্ৰাক্তন কেডাৰসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব বুলিও সংকেত প্ৰদান কৰিছে প্ৰাক্তন বিদ্ৰোহী সংগঠনকেইটাই। অৱশ্যে এই ক্ষেত্ৰত তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে কি ব্যৱস্থা লৈছে বা ল'ব সংগঠনকেইটাই, সেয়া খবৰ আহি পৰা নাই। প্ৰশ্ন হয়, এগৰাকী পদবীধাৰীয়ে চৰকাৰী আৱাসলৈ মাতি নিয়াৰ পাছত স্বয়ং তেওঁৰেই সন্মুখত কিদৰে মাৰপিট কৰিবলৈ সুযোগ লাভ কৰিলে ৰস্তমে? চৰকাৰী আৱাসত এইদৰেই গুণ্ডাৰে ভৰাই ৰাখিছে নেকি মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ তুলিৰাম ৰংহাঙে? বিজেপিৰ নেতাৰ বিৰুদ্ধে মাত মাতিলেই ফেৰনীয়া গুণ্ডাৰে মুখ বন্ধ কৰাৰ এনে অপচেষ্টাই গণতন্ত্ৰক সূচায়নে? ক্ষমতাৰে বলিয়ান আৰু হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ পুষ্ট হোৱাৰ বাবেই আইনৰ দৃষ্টিত বাচি যাব নেকি এইগৰাকী তুলিৰাম ৰংহাং? এনে কেতবোৰ প্ৰশ্ন এতিয়া সৃষ্টি হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।